হেল্ল' এভৰিৱান, যিহেতু মই তোমালোকক কৈছিলোঁ যে 1 মে তাৰিখে ৰেজিষ্ট্ৰেশ্যনৰ লিংকটো RCB এক্টিভ কৰি দিব। চ' সেইমতে তেওঁলোকে লিংকটো আজি এক্টিভেট কৰি দিছে আৰু তোমালোকক মই ডাইৰেক্ট দেখুৱাই দিছোঁ যে কেনেকৈ কৰিব লাগে। তোমালোকে সেই লিংকটোত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত তোমালোকে ৰোল নাম্বাৰ আৰু তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ছেশ্যনটো তাত পুট কৰিব লাগিব। তোমালোকে নিশ্চয়কৈ ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পুট কৰিব পাৰিবা। তাৰপিছত তোমালোকে স্লেছ দিবা, স্লেছ দি তোমালোকে তাত 2024-25 এইদৰে ছেশ্যনটো পুট কৰিব লাগিব। তোমালোকে যাতে বুজি পোৱা তাৰ কাৰণে মই তোমালোকক এটা এক্সাম্পল হিচাপে দেখাই দিছোঁ। স্ক্ৰীনত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখিছোঁ 019278 আৰু স্লেছ এডাল দিছোঁ। তাৰপিছত মই ছেশ্যনটো লিখিছোঁ ছেশ্যনটো 2024-25 এই ধৰণে লিখি মই তাত লগ ইন কৰিম বা ষ্টেপ যিটো আমাৰ 3 আছে বা 2 আছে সেই 2টোত মই যাম আৰু তাত গৈ মই দেখিম যে মোক ফোন নম্বৰ আৰু ইমেইলত OTP আহিব। এতিয়া ষ্টেপ 3 হৈছে তোমালোকে মোবাইল নাম্বাৰ আৰু ইমেইল ID বা ইমেইল এড্ৰেছটো তোমালোকে ভেৰিফাই কৰিব লাগিব। অৰ্থাৎ তোমালোকৰ যিটো ইমেইল দিছিলা সেই ইমেইলত এটা OTP আহিব। OTPটো তোমালোকে প্ৰথম যিটো বক্স আছে সেই বক্সটো তোমালোকে ভৰাব লাগিব। নেক্সট ফোন নম্বৰত অহা OTPটো ছেকেণ্ড নম্বৰ বক্সত ভৰাব লাগিব। তাৰপিছত তোমালোকে ছাবমিটত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ লগ ইন বুলি এটা অপশ্যন আহিব। লগ ইন কৰিলে তোমালোকৰ যিকেইখন এইটো ইণ্টাৰফেচ আছে য'ত তোমালোকে ছাবজেক্ট চিলেকশ্যন কৰিব পাৰিবা, গোটেইখিনি কাম কৰি পে'মেণ্টৰ অপশ্যন আহে, গোটেইখিনি আহে। চ' মই তোমালোকক ভালদৰে দেখাই দিছোঁ। বাট ইয়াতে এটা কথা ক'ম যে তোমালোকে ইমেইলটো দিওঁতে ভালদৰে দিবা। বিকজ এই ইমেইলটোত তোমালোকৰ আনচাৰ স্ক্ৰিপ্টৰ PDF ফাইলটো বা PDF ফৰ্মেটটো তেওঁলোকে পঠাই দিয়ে। চ' ইমেইলটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তোমালোকে নিজৰ ইমেইল দিবা, বেলেগৰ ইমেইল নিদিবা। ইমেইল আৰু ফোন নম্বৰ ভেৰিফাই কৰাৰ পিছত তোমালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত তোমালোকে লগ ইন কৰিছা। ইউ হেভ বিন লগড ইন ছাকচেছফুলি, য'ত তোমালোকৰ গোটেইখিনি ডিটেইলছ দেখাব। তোমালোকে কোনটো ফোন নম্বৰ দিছা সেইটো তোমালোকক দেখাব, ইমেইল দেখাব, লগতে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ছেশ্যন, গোটেই ডিটেইলছখিনি দেখাব, নাম, এড্ৰেছ সেই সকলোখিনি তাত দেখাব। ইয়াৰ পিছত তোমালোকে যেতিয়া তললৈ স্ক্ৰল কৰিবা তেতিয়া তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাবা য'ত ছাবজেক্টৰ লিষ্ট লিখা আছে। ল'ৰাজন যিহেতু কমাৰ্চৰ হয়, চ' তেওঁৰ বাবে কমাৰ্চৰ ছাবজেক্টখিনি ইয়াতে লিখা আছে। ছাবজেক্ট লিষ্ট নন ৰিফাণ্ডেবল ₹500 পাৰ ছাবজেক্ট, ইংলিছ, আছামিজ, ফাইনেন্স, একাউণ্টেঞ্চি, ইকনমিক্স, বিজনেছ ষ্টাডিজ। অ'কে, চ' তোমালোকে যিকেইখন ছাবজেক্টৰ কাৰণে ৰিচিভ কৰিব খোজা তোমালোকে তাত বক্স কেইটাত টিক কৰিলেই হ'ল। টিক কৰি তোমালোকে ছাবমিটত ক্লিক কৰিবা। তোমালোকে ভাবিবা যে ইংলিছত কিয় টিক কৰা আছে, কাৰণ মই ইংলিছত অলৰেডি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এপ্লাই কৰি দিছোঁ। স্ক্ৰীনত দেখুওৱা ধৰণে তোমালোকে বক্স কেইটা ক্লিক কৰিবা যিকেইখন ছাবজেক্টত তোমালোকে ৰিচিভ কৰিব খোজা। তাৰপিছত তোমালোকে এই ধৰণে ক্লিক কৰাৰ পিছত ছাবমিটত ক্লিক কৰিবা। ছাবমিটত ক্লিক কৰাৰ পিছত তোমালোকক পে'মেণ্টৰ কাৰণে এটা বেলেগ ইণ্টাৰফেচলৈ লৈ যাব। তোমালোকক মই স্ক্ৰীনত দেখুৱাই দিছোঁ কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহে। যেতিয়া তোমালোকে পে'মেণ্টত ক্লিক কৰিবা তোমালোকে যিকেইখন ছাবজেক্টৰে কৰা প্ৰতিখন ছাবজেক্টত যিহেতু 500 সেয়ে তোমালোকক সেই ধৰণে মাল্টিপ্লাই হ'ব। অৰ্থাৎ দুখনত কৰিলে 1000 টকা, তিনিখনত কৰিলে 1500। চ' ইমানখিনি তোমালোকে পে' কৰিব লাগিব। এতিয়া তোমালোকে গুগল পে' বা ফোনপে' বা যিকোনো ধৰণৰ UPI এপেৰে কেনেকৈ পে'মেণ্টটো কৰিবা তোমালোকক মই দেখাই দিছোঁ। তোমালোকে এটা অপশ্যন দেখা পাইছা ইয়াতে UPI লগো এপ বা UPI এপ বুলি, তাত তোমালোকে ক্লিক কৰিবা আৰু তাৰপিছত তোমালোকৰ এনেকুৱা এটা অপশ্যন আহিব যে পে' বাই এনি UPI এপ। ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইলত যিটো ফোনপে', গুগল পে' বা যিকোনো ধৰণৰ UPI এপ আছে যাৰ দ্বাৰা তোমালোকে ট্ৰানজেকশ্যন কৰা সেইটো অ'পেন হ'ব। তাত তোমালোকে পাছৱৰ্ডটো এণ্টাৰ কৰিবা। এণ্টাৰ কৰাৰ পিছত তোমালোকৰ সেইমতে 500 বা 1000 বা 1500 ৰুপিজ তাৰ পৰা ডিডাকশ্যন হৈ যাব। তাৰপিছত তোমালোকে বেলেগ কৰিব নালাগে। যিহেতু ইয়াতে 5 মিনিট দেখাই আছে, তোমালোকক সেই যিটো পেজ আছে সেই পেজটোলৈ তোমালোকে পে'মেণ্টটো কৰাৰ পিছত ৰিডাইৰেক্ট হ'ব। এইখিনি কাম হৈ যোৱাৰ পিছত তোমালোকে লগ ইন কৰা পেজটোত আহি তোমালোকে ইয়াত ভিউ বা প্ৰিণ্ট ৰিচিপ্ট এই অপশ্যনটোত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ এটা PDF ডাউনলোড হৈ যাব বা PDF ডাউনলোড নহ'লেও তোমালোকৰ কিবা এটা লৈ স্ক্ৰীনশ্বট ৰাখি থৈ দিবা যে তোমালোকে পে'মেণ্টটো কৰিছা ফৰ ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে তোমালোকে এইখিনি কাম কৰিব পাৰিবা। জাষ্ট এইখিনি আছিল। পোনপ্ৰথমে তোমালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ সময়ত তোমালোকে ইমেইল ID আৰু ফোন নম্বৰ দিব লাগিব। দিয়াৰ পিছত তোমালোকে ছাবজেক্ট কেইখন চিলেক্ট কৰিবা। তাৰপিছত তোমালোকে কেইখন ছাবজেক্টত চিলেক্ট কৰিছা সেইমতে তোমালোকৰ পে'মেণ্টটো আহি যাব। পে'মেণ্টটো তোমালোকে ক্লিক কৰিবা। পে' বাই এনি UPI এপত ক্লিক কৰিবা। নিজৰ গুগল পে', ফোনপে'
বা যি ধৰণৰ তোমালোকৰ এপ্লিকেশ্যন আছে ট্ৰানজেকশ্যনৰ কাৰণে তাৰ পৰা তোমালোকে সেই পে'মেণ্টটো কৰিবা। পে'মেণ্টটো কৰি তোমালোকে ভিউ বা প্ৰিণ্ট ৰিচিপ্ট নামৰ অপশ্যনত ক্লিক কৰি সেই যিখন ৰিচিপ্ট আছে ডাউনলোড কৰি ল'বা। এইখিনিয়ে তোমালোকৰ কাম। ইয়াৰ বাহিৰে তোমালোকে বেলেগ একো কৰিব নালাগে। চ' তোমালোকৰ হাতত বেছি দিন নাই। চ' তোমালোকে আজিয়ে কৰা, পিছত ছাৰ্ভাৰ ডাউন হ'ব পাৰে, ছাৰ্ভাৰৰ কিছুমান প্ৰব্লেম আহিব পাৰে। চ' মই তোমালোকক ছাজেষ্ট কৰিম তোমালোকে এতিয়াই কৰি ল'বা, সোনকালে কৰি ল'বা। বিকজ যদিও তেওঁলোকে 15 ডেজৰ সময় দিয়ে, কিন্তু শেষৰ ফালে ছাৰ্ভাৰটো বহুত বেছি ডাউন হৈ যায়। চ' তোমালোকে এতিয়াই কৰি ল'বা যদি কৰিব খোজা। আৰু এটা কথা তোমালোকক মই ক'ম যে তোমালোকৰ হয়তো লগইনটো ইনভেলিড দেখাব পাৰে যদিহে তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু যিটো ছেশ্যন আছে সেইটো ভালদৰে যদি পুট নকৰা। আকৌ এবাৰ তোমালোকক মই কৈছোঁ যে তোমালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন বা এডমিটত গৈ তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চেক কৰিবা। চেক কৰি তাত লিখি ইয়াত যিধৰণে মই এডাল স্লেছ দিছোঁ সেই স্লেছ পাত তোমালোকে দি দিবা। নেক্সট তোমালোকৰ যে ছেশ্যন আছে সেইটো তোমালোকে 2024-25 এই ধৰণে তোমালোকে লিখিবা। তোমালোকে যদি 2425 লিখা তেতিয়াহ'লে কিন্তু ভুল হ'ব। চ' তোমালোকক মই অলৰেডি কৈছোঁ, কাৰণ বহুতে এইটো প্ৰব্লেম ফেচ কৰি আছে বুলি মোক অলৰেডি জনাইছে যে ইনভেলিড দেখাই আছে, তেওঁলোকে এইটো বস্তু পৰা নাই। চ' সেয়ে মই তোমালোকক আকৌ এবাৰ বুজাই দিলোঁ। চ' আই হোপ তোমালোকে ভিডিঅ'টো চাই ভাল লাগিছে, কথাখিনি ভালদৰে বুজি পাইছা আৰু এই প্ৰচেছটো তোমালোকে সহজে কৰিব পাৰিছা। যদি ভিডিঅ'টো অলপ হেল্পফুল হৈছে দেন প্লিজ ভিডিঅ'টো লাইক কৰি দিবা, ছাবস্ক্ৰাইব কৰিবা আৰু লগৰবোৰৰ হয়তো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'।